চেঙা সমষ্টিৰ ৰাইজকো মই হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। চিফ মিনিষ্টাৰে লিখি দিছে, প্লিজ ইয়াতকৈ ডাঙৰ কিবা আছে নেকি? আজিলৈ হোৱা নাই। এছেম্বলিত মিছা কথা ক'ব নোৱাৰে, তেওঁৰ বিৰুদ্ধে ব্ৰিজ অফ প্ৰিভিলেজ আনিছোঁ মই। চিফ মিনিষ্টাৰ তেওঁ কি লিখিলে? এইটো চিফ মিনিষ্টাৰ চহী, কমিশ্যনাৰ PWD। চিফ মিনিষ্টাৰে লিখি দিছে, প্লিজ ইয়াতকৈ ডাঙৰ কিবা আছে নেকি? আজিলৈ হোৱা নাই। এইটো বিধানসভাৰ সদনৰ কাৰ্যপ্ৰণালী, প্ৰচিডিংছ। ইয়াত আপোনালোকে এইটো হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগ কি লিখিছে? বাগবৰ সমষ্টিত দুখন কলেজৰ যিকোনো এখন কলেজত ছায়েন্স ষ্ট্ৰীম দিম বুলি আজিয়ে কৈছোঁ। আপুনি প্ৰস্তাৱটো আনি আমাক দিব, ল'ম, কিন্তু দুখন কলেজৰ একেলগে নহয়, এখন কলেজৰ হ'ব। এছেম্বলি প্ৰচিডিংছ, এছেম্বলিত তেওঁ কৈছে এখন কলেজ দিম বুলি আজিয়ে কৈছোঁ, 2018 চনত। আজিলৈ হোৱা নাই। ইয়াৰ বিৰুদ্ধে এছেম্বলিত মিছা কথা ক'ব নোৱাৰে, তেওঁৰ বিৰুদ্ধে ব্ৰিজ অফ প্ৰিভিলেজ আনিছোঁ মই। যে আপুনি বিধানসভাত কৈছে, তাৰপিছত কিয় কামটো নকৰিলে? RCC ব্ৰিজ অভাৰ ৰিভাৰ ভেলেঙি তেওঁ কমিশ্যনাৰ PWDত লিখি দিছে, ইয়াতকৈ ভাল শব্দ থাকিব নোৱাৰে। প্লিজ চি হাউ কেন উই ডু ইট। ইয়াতকৈ আন্তৰিকতাৰে লিখিব পাৰে নেকি? আজিলৈ হোৱা নাই, কিন্তু ইনশাল্লাহ হ'ব। গতিকে হাফিজ ৰফিকুল ইছলাম ছিনিয়ৰ MLA, তেওঁ জানে। আৰু হাফিজ মানুহ, মই ভাবোঁ তেওঁ অলপ শুদ্ধ কথাবোৰ ক'লে ভাল, নহ'লে আমাৰ মানুহবোৰ মিছগাইডেড হ'ব। তেওঁ স্মাৰক পত্ৰ দিছে ঠিকেই, বিধানসভাত কৈছে ঠিকেই, দ্যাট ইজ কাৰেক্ট। কিন্তু আজিৰ পৰা 15 দিন আগলৈ এটা ফাইল চিফ ইঞ্জিনিয়াৰৰ তাত আছিলে, তাৰ পৰা এক কদম হিলা নাছিলে। আপোনাৰ যিজন ঠিকাদাৰে কৰিছে তেওঁ জানে যে এই ফাইলটো চিফ ইঞ্জিনিয়াৰৰ পৰা মই ক্লিয়াৰ কৰাইছোঁ। আৰু সেই ফাইলটো আজিলৈ ডেপুটি ছেক্ৰেটাৰীৰ ওচৰত পৰি আছে। মই 3 দিন ফোন কৰিছোঁ, লগ কৰিছোঁ, অহাকালি তেওঁ সেই ফাইলটো দিব। স্পষ্টভাৱে কৈছোঁ, মই 26ত মন্দিয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিম, ৰাইজৰ দলৰ পৰা খেলিম। আৰু এই চেগতে চেঙা সমষ্টিৰ ৰাইজকো মই হাতযোৰ কৰি ক্ষমা বিচাৰিছোঁ। মোৰ দৈহিক অৱস্থাৰ কাৰণে আপোনালোকৰ যথেষ্ট আকুল আহ্বান থকা সত্ত্বেও মই আপোনালোকৰ সমষ্টিত নিৰ্বাচন খেলিব নোৱাৰিলোঁ। আপোনালোকে মোক মাফ কৰিব। কিন্তু মই কথা দিছোঁ, মন্দিয়া সমষ্টি মোৰ যদি সু চকু হয়, চেঙা সমষ্টি মোৰ বাও চকু হৈ থাকিব। দুয়োটা সমষ্টিৰ উন্নয়নৰ কাৰণে মই যত্ন কৰিম। নিৰ্বাচনৰ সময়ত ভোটত জিকোৱাটো ৰাইজৰ দায়িত্ব। বাকী 5 বছৰ ৰাইজৰ যি উন্নয়ন কৰিব লাগে, সেই ৰেছপনচিবিলিটি মোৰ কান্ধত। ৰাইজে কোনো উন্নয়নৰ কাৰণে মোক কোনো দাবী দিব নালাগে, মই নিজেই চাম। কোনো কেঁচা ৰাস্তা পকী নাথাকে, কাৰেণ্টৰ কোনো অসুবিধা ৰাইজে নাপায়, নদীৰ গৰাখহনীয়া, শিক্ষাৰ সমস্যা, স্বাস্থ্যৰ সমস্যা যি আছে, শাসক পক্ষত থাকিলেও সমাধান কৰিম, বিৰোধী পক্ষত থাকিলেও সমাধান কৰিম। মই বিশ্বাস কৰোঁ, নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড। দি শ্বেয়াৰ হাৰ্ড ৱৰ্ক ইজ মষ্ট ইম্পৰ্টেণ্ট।